গলিয়ে কোনোদিন ভবা নাছিল কি এজন ট্ৰেইন ছিংগাৰ নহয় প্ৰথম কথা। গলিয়ে খুব ভাল শুনিছিলে আৰু মানে গলিয়ে মানে উৎপলদাৰ নিচিনা এজন ভাল কম্প'জাৰ হ'বলৈ তাৰ প্ৰথমতে খুব মন আছিলে। কিন্তু গলিক ঘৰত মানে দুটা মানুহে গলিক মানে কথা ক'ব পাৰিছে একদম সন্মুখত আহি এখন মাইনা মানে মই জংকীৰ কথা কৈছোঁ আৰু আণ্টি মানে মাৰ্কেট এটা আছিলে আৰু ওপৰত এটা মিউজিক চিষ্টেমটো আছে। আমি গান শুনি থাকোঁতে কৈছে মা আণ্টি অহাৰ লগে লগে আমি অলপ মানে হয় যে আণ্টিটো কিবা এটা নহয় কিবা এটা কথা সুধিবই প্ৰথম কথা চিধা মোৰ পৰা আৰম্ভ কৰে মানে তুমি আজি কিবা পঢ়িলানে? আণ্টি 1 ঘণ্টামান পঢ়া হৈছে। এতিয়া মোৰ মুখলৈ চবচোন গলিয়ে মুখলৈ পৰা চাই দিয়ে। গলিয়ে থাকে চবচোন ঠিক কৰে মাকৰ মুখলৈ এনেকৈ চাই আমাৰ এইটো কিতাপ নেমেলেই। গলিয়ে গৈছিলে কোৱাচোন সঁচা কথাটো কোৱা। গলিয়ে তই ক'লৈ গৈছে মই মাক কিন্তু কৈ দিম। তাক গলিয়ে নক'লে তাই চিধা একদম আণ্টিক চিধা পোনাইছে আমাৰ কালি আমাৰ দাদা কিন্তু কালি কলেজত গলিয়ে কালি কলেজলৈ যোৱা নাই কিন্তু মই তাক কালি কলেজত দেখা নাই। এই কথাষাৰ কিন্তু মানে একদম টু দি পইণ্ট কথা কৈ দিয়ে মানে কৈছে তাত সৰু আখৰকেইটাত চা মানে মই সৰু আখৰকেইটাত মোৰ ক'তো ভুল লেখা নাই চব নাম ঠিকেই লিখিছোঁ। নাই নাই আছে ভুল আছে ভালকৈ চা। বহুত দিন চোৱাৰ পিছত মই ধৰিব পৰা নাই তেতিয়ালৈকে। তাৰপিছত তাত এই ৰোমান্টিক শব্দটো চাচোন সেইটো ৰোমান্টিক হৈ আছিলে বোমান্টিক হৈ আছে মানে ৰটো ৰ নহয়তো ব হৈ গ'ল বুজিছিলে সেইটো হ'ল গানে কি আনে যিটো প্ৰয়াত হীৰেণ বৰগীত সেইটো ক'তো গোৱা নাই কিন্তু সেইটো কম্প'জ কৰিছে। ৰাতি হ'লে ঠিক কেতিয়াবা যে গলি সময় যেতিয়া আমি ওলাই যাওঁ ওলাই গৈছে যে যোৰহাটত এটা পুখুৰী আছে ৰাজমা পুখুৰী বুলি ৰাজমা পুখুৰীবোৰ আমি ঠিক গধূলি ঠিক আড্ডা দিওঁ সেইখিনি সময়ত আমি এটা ডেকা বয়স আছিলে তাৰমানে চবৰে কিবা এটা খাবলৈ মন যায় তেতিয়া আমি দুটাই কথা কিবা এটা খাব পাৰি নেকি বিয়েৰ এটা খাব পাৰি গোলা পানী মূৰত আমাৰ শেলাই দল ঘাঁহ পুনি এখোপালৈ মোৰ এতিয়া কি কৰিবি এইটো দিন হৈ আছে আমিতো যাবও নোৱাৰো চাইকেল দুখন ওপৰত আছে ব'ল চাইকেল ঠেলি গৈ পাইছোগে ঘৰত কলিং বেল দিছে তেতিয়াতো বেলেগ জমনি তই গৈ পেলাই কলিং বেল টিপিছে মানে আণ্টি ওলাই আহিছে কৈছে তই ক'ত গৈছিলি মানে ক'ত সোমাই আহিছিলি তই এনেকুৱা অৱস্থা লগে লগে মাইনাক মানিছে মাইনা চাইছো নাই ইহঁত দুটাক। নমস্কাৰ কথা এণ্ড কাহানীৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই ডিম্পী বৈশ্য। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা আজি প্ৰায় 8 মাহ পাৰ হৈ গ'ল আৰু এইবাৰ বহাগো তেওঁৰ অবিহনে আমি পাৰ কৰিলোঁ আৰু তেওঁৰ কিছু নজনা কথা জানিবলৈ আজি মোৰ লগত উপস্থিত আছে তেওঁৰ কলেজীয়া বন্ধু প্ৰশান্ত কুমাৰ বৰা। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু ধন্যবাদ আপুনি আমাক সময় দিয়াৰ বাবে। আমি জুবিন গাৰ্গ নোহোৱা হোৱা যিহেতুকে 8 মাহ পাৰ হৈ গ'ল আৰু আজিও তেওঁৰ বিষয়ে সকলোৱে জানিব বিচাৰে তেওঁৰ নজনা কথাবিলাক সকলোৱে জানিব বিচাৰে সেয়েহে আৰু আপুনি যিহেতুকে কলেজীয়া বন্ধু গতিকে আপুনি ক'ত আৰু কেনেকৈ লগ পাইছিলে জুবিন গাৰ্গক? গল্ডিক একচুৱেলি মই কোনোদিন জুবিন বুলি মাতি পোৱা নাই মানে তাৰ মোৰ যে চিনাকি হৈছিল তেতিয়া সি তাৰ মানে তাৰ ঘৰুৱা নাম গল্ডি বুলি কৈছিলে আৰু মোৰ নিক নেম আছিলে মানস তেতিয়া মই মানস বুলি ক'লোঁ আমাৰ তাৰ সেই শেষ অৱস্থালৈকে তাৰ মোৰ মাজত মানে এই নিক নেমতে আমি থাকি গ'লোঁ কোনোদিন জুবিন বুলি মই মাতি নাপালোঁ। তাক একচুৱেলি তাৰ লগত মোক চিনাকি কৰি দিছিলে গল্ডিৰ এজন খুৰাক আছিলে প্ৰয়াত অঞ্জন বৰঠাকুৰদেৱ তেওঁৰ লগত মোৰ খুব ভাল সম্পৰ্ক আছিলে বিশেষ তেওঁ খুব মিউজিক ভাল পাইছিলে তাৰমানে তেওঁ মোক কৈছে তোক এটা মোক এটা ভাল ল'ৰাৰ লগত চিনাকি কৰি দিম মোৰ লগত এদিন ওলাবি। তাৰপৰা তেওঁ এদিন মোক যোৰহাটলৈ লৈ আনিলে আনি পেলাই ক'লে যে তাহাঁতৰ ঘৰত যেতিয়া আমি গৈ সোমাল মানে গলিহঁতৰ ঘৰলৈ লৈ আহিলে তাত গৈ সোমোৱাৰ পিছতে মই তাহাঁতৰ ড্ৰয়িং ৰুমত দেখা পালোঁ তেতিয়া হেৰি মাইনা তাৰপিছত মমন আণ্টি আংকুল আৰু গল্ডি এটাইকেইটাই বহি পেলাই তাৰমানে তাহাঁতি দূৰদৰ্শন কিবা ৰামায়ণ নে মহাভাৰতৰ কিবা এখন চিৰিয়েল চাই আছে প্ৰত্যেকৰ লগতে মোক তাৰপৰা তাহাঁতি চিনাকি কৰি দিলে চিনাকি হোৱাৰ পিছত মানে আণ্টিয়ে ক'লে যে মানসক তই তোৰ ৰুমলৈকে লৈ যা তাৰপিছত তেনেকৈ আমি তাৰ ৰুমলৈ মই সোমাই আহিলোঁ আৰু সেই সময় প্ৰায় মানে সেইটো বছৰ আছিলে 1989 জানুৱাৰী নে ফেব্ৰুৱাৰী মাহ মানে সেইখিনি সময়ত কোনো ধৰণৰ মানে গীত ক'তো গোৱাও নাই মাত্ৰ এটা গীতে সেইখিনি সময়ত সি কম্প'জ কৰিছিলে সেইটো হ'ল গানে কি আনে যিটো প্ৰয়াত হীৰেণ বৰগীত সেইটো ক'তো গোৱা নাই কিন্তু সেইটো কম্প'জ কৰিছিলে সেইখিনি টাইমতে সেইখিনি সময়তে মানে সেইটো সি ক্লাছ 8তে কৰা সেইটো গীতে তেতিয়ালৈকে আছিলে গানে কি আনে সি 9ৰ পৰা মই তাক লগ পাইছোঁ সেইখিনি সময়ত সি মানে তবলা আৰু মানে হাৰমনিয়াম বজায় মানে তবলা খুব সি ভাল বজায় কিন্তু মই তাক তবলাতকৈ বেছি ভাল বজায় দেখিছিলোঁ হাৰমনিয়াম আৰু তাৰ জীৱনত একচুৱেলি মানে খুব এটা ড্ৰামেটিক চেঞ্জ আহিছিলে সেইটো হ'ল 91ৰ মানে বছৰটোত 1991ত আমাৰ লগতে কেইজনমান আছে বন্ধু আছিলে নাম আছিলে কৌস্তভ শৰ্মা তেওঁ মানে তেতিয়া আমাৰ যোৰহাটত নতুনকৈ মানে FM ষ্টেচনটো মানে হৈছে মানে সেই কৌস্তভৰ লগত বাদ্য সংগত কৰিবৰ কাৰণে গল্ডিক লগত লৈ গৈছিলে এবাৰ কৌস্তভ শৰ্মাই যেতিয়া গানবিলাক গাই আছিলে কৌস্তভ শৰ্মাৰ প্ৰায়বিলাক গীতত একচুৱেলি হামিং পাৰ্ট আছিলে সেই হামিং পাৰ্টবিলাক যেতিয়া গল্ডিয়ে তাৰমানে সেই গানটোৰ লগে লগে গাই আছিলে এতিয়া ৰেকৰ্ডিং বুথৰ পৰা তাৰমানে নীলু চক্ৰৱৰ্তী দেৱ বুলি এজন মানে তেওঁ ৰেকৰ্ডিষ্ট আছিলে তেওঁ তাৰ পৰা তেওঁ লক্ষ্য কৰি আছিলে
যে ল'ৰাটা হামিং ইমান ধুনীয়া কৰি আছে। তাৰপিছত যেতিয়া গোটেই প্ৰগ্ৰেমটো শেষ হ'ল তাৰপিছত তেতিয়া মানে নিৰ্দোষ চকুৰে বা তেওঁৰ ওচৰলৈ আহি পেলাই মানে গল্ডিক ডাইৰেক্ট কৈছে তুমি গান গোৱা নেকি? মই গান নাগাওঁ, মই বাদ্যসংগীতহে কৰোঁ। নাই তুমি গান গাব পাৰিবা সেইবুলি কয় মানে তেওঁ কৈছে যে তুমি তেওঁক এটা গল্ডিক এটা মানে তাৰিখ দিলে আৰু তুমি কেইটামান নিজৰ গান লৈ আহিবা, আমি তোমাৰ গানৰ ৰেকৰ্ডিং কৰিম। সেই যিটো যে তাৰিখ দিলে তাৰিখ মতে গল্ডি গৈ সেই FM ষ্টেচনটো সোমালেগৈ। তেতিয়া এতিয়াও চাগে তুমি যদি ইউটিউবতো খোলা বা বেলেগতো চাৰ্চ কৰা দাদা এটা গান শুনিবলৈ পাবা যি সময়ৰ মনৰ কথা, এইটো সন্ধ্যাদেৱী গীত আছিলে, সুৰ কিন্তু সেইটো গল্ডিয়ে কৰিছে। তাৰপিছত আছে এটা বকুল ফুলৰ দৰে, সেইটো হীৰেণ ভট্টদেৱৰ গীত আছিলে, সেইটো উৎপল শৰ্মাদেৱে মানে হেৰি কৰিছিলে সুৰ কৰিছিলে। আৰু এটা গীত এতিয়া খুব কিছুমান জেগাত এই হেৰিবিলাক শ্বৰ্টছবিলাক বাজি থাকে, এটি নহয় দুটি কথা, সেই গীতটো গল্ডি নিজৰ সুৰ কথা আৰু সংগীত গল্ডিৰে আছিলে। সেইখিনি সময়ত মানে তেওঁ ভবা নাছিলে যে তেওঁ এজন গায়ক হ'ব। নাই গল্ডি তেতিয়ালৈকে তাৰমানে গল্ডিৰ আচলতে ওলাই অহা যেতিয়া কীবোৰ্ড বজাই আছিলে বা মানে হেৰি বজাই আছে, তবলা বজাই আছে, হাৰমনিয়াম, সেইখিনি সময়ত গল্ডি আচলতে একদম আইডল হিচাপে আছিলে উৎপল শৰ্মা। মানে গল্ডিৰ জেঠায়েকৰ ল'ৰা হ'ল উৎপল শৰ্মা। সেইখিনি সময়ত তেওঁ খুব একদম মানে ফেমাছ, খুব মানে হেৰি মিউজিচিয়ান, ভাল কম্প'জাৰ, ৱেল নন কম্প'জাৰ। তেওঁক দেখি মানে গল্ডিয়ে বহুত কথা শিকিছিলে। আৰু গল্ডি যেতিয়া সৰু অৱস্থাত আছিলে তাৰমানে সেইখিনি সময়ত গল্ডিৰ মাতটো তাৰমানে আমি এতিয়া শুনি থকা মাতটো নিচিনা মাত নাছিলে, মাতটো একদম গলগলীয়া নিচিনা মাত আছিলে। তেতিয়া মানে উৎপলে তাক বুজাইছিলে যে তোৰ এতিয়া মাতটো যিটো গলগলীয়া হৈ আছে, তোৰ এটা মেচিয়ৰ অৱস্থা যেতিয়া তোৰ মাতটো এটা চেঞ্জ হ'ব, চেঞ্জ হোৱাৰ লগে লগে তাক সেই মাতটো এটা নতুন মাত্ৰা পাব, তোৰ মাতটো অট'মেটিকেলি ঠিক হৈ যাব। আৰু সেই গল্ডিয়ে মানে উৎপল দাৰ কথাবিলাক ঠিক আখৰে আখৰে পালন কৰা নিচিনাকৈ পিছত গৈ পেলাই সেই গল্ডিয়ে আমি যিটো এতিয়া বৰ্তমান মাত মানে শুনিবলৈ পাই থাকোঁ যে সেইটো মাতলৈ। কিন্তু তেখেতৰ কথা খুব কমকে শুনা যায় ন, মানে উৎপল শৰ্মা নাম। উৎপল দা একচুৱেলি নিজেও বৰ মানে লাইনটোত বৰ আহিবলৈ নিবিচাৰে। প্ৰথম কথা যে মই মোৰ বিষয়ে কিবা এটা কওঁ, মই কাৰোবাৰ হৈ কিবা এটা কৈছোঁ, উৎপল দাই তেনেকৈ কোৱা মানুহ নহয় একচুৱেলি। উৎপল দাই তাৰমানে জিতুল্লাহঁতে যেতিয়া মিউজিক কৰিছিলে, এইটো নিৰিবিলি আগৰ গধূলি মানে মইনাজনৰ আগৰ কথা, বহুত আগৰ কথা, তেতিয়াই মানে উৎপল দাহঁত এজন খুব মানে হেৰি আৰু মানে যথেষ্ট নিজৰ ৱেইট থকা মিউজিচিয়ান। তাৰমানে তেওঁলোকে তেতিয়া বহুত বস্তু শুনিছে, তাৰমানে যিবোৰ বস্তু আমি বহুত দেৰিকৈ শুনা পাইছোঁ তেতিয়া উৎপল দাহঁতে তেতিয়া শুনা সেইবিলাক বস্তু। গতিকে উৎপল দাহঁতে সিমানখিনি যোৱাৰ পিছত আমি যিবিলাক আমাৰ ইয়াত যিবিলাক 2007 বা 2008 মানত আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিবলৈ যত্ন কৰিছে বা কলেজত যিবিলাক ব্যৱস্থা আৰম্ভ হৈছিলে, উৎপল দাহঁতে তেতিয়াই শুনাই সেইবিলাক কথা। উৎপল দাহঁতে কাৰ লগত কি কৰিব। আৰু উৎপল দাৰ ঘৰখনে গোটেইখন মিউজিক, একদম মিউজিকৰ খানদানৰ নিচিনা। তেওঁৰ দুজনী বায়েকে সবিতা বাইদেৱে গান গায়, তাৰপিছত আৰু এগৰাকী ভনীয়েকে তেওঁ গান গায়। উৎপল দা নিজৰ ৱেল নন কম্প'জাৰ, মাকে খুব ভাল গীত লিখে। অনামিকা যে এটা যে গীত যে আছে প্ৰীতিৰ সুবাসে বুলি, সেইটো উৎপল দাৰ মাকে লিখা গান। এই তেনেকুৱা ধৰণে গোটেই এটা মিউজিকেল খানদানৰ পৰা উৎপল দাহঁতৰ বেকগ্ৰাউণ্ডটো আছে কমপ্লিট। তাৰমানে সেইকাৰণে উৎপল দাহঁতে জানে মিউজিক বস্তুটো কি, কাক কেনেকৈ গাইড কৰিব লাগে। আৰু গল্ডিৰ একচুৱেলি বেকবোন বুলি ক'ব পাৰি প্ৰথম 5টা এলবামৰ কাৰণে উৎপল দাই তাক ছাৰ দৰে লগত লাগি আছিলে। মানে সি যাতে পিছলি নপৰে বা তাক প্ৰতিটো খোজত আমি যদি মই হেল্প কৰি যাওঁ সঁচাকৈ। তথাপি কিন্তু উৎপল দাক আজিলৈকে কোনোদিন উৎপল দাই কোনো এটা জেগাত কিন্তু কোৱা নাই মানে যে মই তাক এইখিনিলৈকে সহায় কৰিছোঁ বা মই এইটো ধৰণৰ কিবা এটা কৰিছোঁ। মই ৰিচেণ্টলি মই তোক এটা ইণ্টাৰভিউ দিলোঁ, তেতিয়াও তেওঁ কৈছে এইবিলাক একচুৱেলি মানে কাৰোবাৰ প্ৰতি কিবা এটা আমি হেল্প কৰিছোঁ, আমি জানো কিবা এটা কাম কৰিছোঁ। আৰু সেই সময়ৰ কলেজীয়া জুবিন গাৰ্গ কেনেকুৱা আছিলে? কলেজৰ সময়টোতো বেলেগ সময় আছিলে, সেইটো সময় মনত পৰিলে আজিও মানে মোৰ একদম আজিও লাইভ হৈ আছে বস্তুবিলাক। তেতিয়া কলেজলৈ আমি যেতিয়া যাওঁ তাৰে মোৰে যোৰহাটত মানে দুখনেই চাইকেল আছে, এখন BMX কোম্পানী, বহুতে ৰেঞ্জাৰ এখন, কিন্তু ৰেঞ্জাৰ নহয়, এভন কোম্পানীৰ BMX আছে চাইকেল। চাইকেলখন কেনেকুৱা চাইকেল পিছফালে ধৰি তুমি যে দাঙি দিয়া মানে চাইকেলখন আগফালে ঘূৰ খাই গুচি যায়। তেনেকৈ গ'লে আমাৰ পেণ্ট চেণ্ট আৰু চোতা কিমান ফাটিছে দুইটাৰে ঠিকানা নাই। কেতিয়াবা কলেজত মানে আহোঁতে ঠিকেই আহি পেলাই ঠিক কলেজ পোৱাৰ পিছত আমি যেতিয়া অকণ কথা পাতি চিধা কলেজৰ পৰা ওলাই গুচি যাওঁ। এই কথাটো কিন্তু তাই ভনীয়েকে কিন্তু লক্ষ্য কৰি থাকে আগত, তাই প্ৰায় সন্মুখত থাকে মানে, তাই গম পায় আমি তেতিয়া ওলাই গৈছে, তাই তেতিয়া একো নকয় তাৰমানে, ক'ত গৈছে চাওঁ মানে সিহঁতি। তেনেকৈ আমি ঘূৰি ফুৰোঁ, বিভিন্ন জেগাত কিমান ঘূৰিছোঁ ঠিকানা নাই। তেনেকৈ মনে মনে গৈ কেতিয়াবা ভোগবৈ নদীত গৈ পেলাই দেখিছে মানুহ বেছি আছে, সেইখিনি সাঁতুৰিবও নোৱাৰা। তাৰপৰা লাহেকৈ কিতাপ চিতাপ থৈ মেলি চাৰ্ট তাৰ্ট খুলি এটা পেনেদি আমি তাতে পেণ্ট চাৰ্ট শুকাই মেলি আহি পাওঁ মানে পেণ্টটো তিতি থাকিবই, কাৰণ ডাঠ হয়, চাৰ্টটো শুকাই যায়। সেইবিলাক যথেষ্ট আমি এটা সময়ত উৎপাত কৰিছিলোঁ। তেনেকৈ ৰাতি হ'লে ঠিক কেতিয়াবা যে গলি সময় যেতিয়া আমি ওলাই যাওঁ, ওলাই গৈছে যে যোৰহাটত এটা পুখুৰী আছে ৰাজমা পুখুৰী বুলি, ৰাজমা পুখুৰীত আমি ঠিক গধূলি ঠিক আড্ডা দিওঁ। সেইখিনি সময়ত আমি এটা ডেকা বয়স আছিলে, তাৰমানে চবৰে কিবা এটা খাবলৈ মন যায়। তেতিয়া আমি দুইটাই কথা কিবা এটা খাব পাৰি নেকি, বিয়েৰ এটা খাব পাৰি তাৰপৰা বেছি খাব নোৱাৰো। আৰু বিশেষকৈ সেইখিনি আমাৰ আকৌ ডাঙৰ মানুহকেইটা এটা বেলেগ ৰেচপেক্ট আছিলে। এইবিলাক খাই থাকিলে কোনে যে আমাক দেখা পাই যায়, ফাৰ্ষ্টটো বেয়া কথা হ'ব। দুইটাই বহি থকা জেগাত মানে বহি থকা আলোচনা, কিন্তু আমাৰ বেলেগ আলোচনা আমাৰ মাজত নহয়, অকল মিউজিকৰ বিষয়ে আলোচনা। কাৰণ আমি যিবিলাক আগতে শুনি আহিছিলোঁ মানে সেইটোৰ ওপৰত মানে হৈ যায় এই গানৰ পাৰ্টটো কেনেকৈ গ'ল গম পালিনে,
তাতে এনেকুৱা এটা ক্ৰমেটিক নোট লাগিলে বা এই নোটটোত ইমান ল' নোট তাত লৈ গৈ পিছত আকৌ এই নোটটোত কেনেকৈ তাত লাইন আপ কৰিলে, যদিও সেই বস্তুত খাই আছোঁ মানে তথাপিতো আমাৰ কিন্তু আলোচনা সেইবিলাক চলি থাকে। তাত ঘূৰি পেলাই গৈ পাই যাওঁ। তাতে এটা ষ্টৰিও আছে বৰ ধুনীয়া এটা। এবাৰ মই তাৰমানে ৰাতি হৈছে ঠিক ৰাতি নহয় দিনৰ কথাটো দেই। ৰাতিপুৱা ঠিক আমি 8টা বজাত তাহাঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ দুইটাই। মই সেইদিনা মানুহৰ ঘৰলৈ সোনকালে গৈছিলোঁ। সোনকালে গৈ ঘূৰি কৈছে মানুহ সাজি এপাক বেছিকৈ ঘূৰিম আৰু ঘূৰি আমি ৰাজমাহ পুখুৰী অকণ বেছিকৈ সময় থাকিম ব'ল। বহি থকা অলপ দেৰি পিছত মানে ৰাজমাহ পুখুৰীটো আজি দেখিবলৈ যিমান ধুনীয়া সেইখিনি সময়ত তেনেকুৱা নাছিলে। চাৰিওফালে জংঘল আৰু তাতে পণী আছে, মেটেকা আছে, দলঘাঁহ আছে আৰু শেলাই। আৰু পানী হাৰ্ডলি তাৰমানে ইমানমান পানী হ'ব, আঁঠুলৈকে পানী হ'ব, আৰু তাতকৈ মানে হেৰি নাই আৰু মানে বিশেষ পানী নাই। সি মানে খাদ্যখন অলপমান তাৰ গাত লাগিছে তাৰমানে সেইখিনি সময়ত। মানুহক ইয়াতে সাঁতুৰিবি নেকি? মোৰ চাপ পানী ইয়াত যিখিনি দলঘাঁহ আছে এইখিনিতো পানী যদি সাঁতুৰিবলৈ জেগা নাই, আমি মানুহটোৱে ভালকৈ আধা ডুব নাযাওঁ। কি বোলে কিবাকে সাঁতুৰিম নে তাতে। তাৰপৰা সি গৈ কথাটো তই যাবিনে নাযাওঁ, মই কথাটো উত্তৰ দিয়াৰ আগতে সি গ'লেই। পানীত সি সাঁতুৰিলে। সাঁতুৰি দিয়াৰ পিছত লগে লগে পানীত তলি গোলা পানীখিনি গোটেই ওলাই গুচি আহিলে। আৰু আমাৰ মৰিয়া চোৱাটো মই সি যোৱা দেখি ময়ো গুচি গ'লোঁ। অৱশ্যে লগতো গৈছে যে মই কেলৈ যাম, মোৰ দুটা ব'ল। তাত গোটেই গোলা পানী মূৰত আমাৰ শেলাই, দলঘাঁহ, পুনি এসোপা লৈ বোলো এতিয়া কি কৰিবি? এইটো দিন হৈ আছে, আমিতো যাবও নোৱাৰো, চাইকেল দুখন ওপৰত আছে। ব'ল চাইকেল ঠেলি গৈ পাইছোগে ঘৰত, কলিং বেল দিছে। গালি পাৰিলে নে? সেইটোতো বেলেগ জমাই। তাৰ গৈ পেলাই কলিং বেল টিপিছে মানে আণ্টি ওলাই আহিছে কৈছে, তহঁতি ক'ত গৈছিলি মানে, ক'ত সোমাই আহিছিলি, তহঁতি এনেকুৱা অৱস্থা। লগে লগে মাইনাক মাতিছে, মাইনা চাইছো নাই সিহঁত দুটাক। মাইনা মানে আমাক ধৰি তাই হাঁহিত ৰখাব নোৱাৰি, তাই ভিতৰত দৌৰ মাৰিছে মানে জংকি কথা, তাইৰ কথা কৈছে। তাই হাঁহিত ৰখা, তাই ভিতৰলৈ গুচি গ'ল। তাৰপিছত যা জল্দি যা গা ধুগে। গলি ক'লে মানে গলি কথা সি বাথৰুমত সোমালে। তাৰপৰা মোক বাথৰুমত তাতে এখন চকী প্ৰায় থাকে, মই তাতে বহিলোঁ মানে তিতা গা। তাৰপৰা সিহঁতে মাইনা আহি কৈছে তাৰ এখনত মানে হেৰি গলিতে ওলালে তুমি গা ধুবা। তাৰপৰা সেইখিনি সময়ত আকৌ মানে আণ্টিও পিছফালৰ পৰা আহিছে। আণ্টি তেনেকুৱা ধৰণৰ ৰাগকৈ মানে একো কোৱা নাই। মই কৈছোঁ এটা কথা দেই, কিন্তু গলিয়ে কিন্তু বাথৰুমত বহুত সময় লগায়। তেনেকুৱা এটা শুনি এই কথাষাৰ তাৰমানে সি ভিতৰৰ পৰা শুনি আছে। সি তেতিয়া কৈছে তই ল'ৰা মই ল'ৰা, একেলগে আমাৰ গা ধোৱাত কি আপত্তিটো আছে? মোক তেতিয়াহ'লে তই দৰ্জাখন খোল। সি দৰ্জাখন খুলিলে। তাৰপিছত আমি দুইটা একেলগে গা ধুই আহিলোঁ। আকৌ খাই বৈ পেলাই আকৌ গান শুনাত তেনেকৈ লাগিছে। আৰু জুবিন গাৰ্গ নোহোৱাৰ পৰা আপুনি তেওঁক পাইছে, সেইখিনি সময়ত জুবিন গাৰ্গৰ সপোন কি আছিলে? গলিয়ে কোনোদিন ভবা নাছিল সি এজন ট্ৰেইন ছিংগাৰ নহয়। প্ৰথম কথা গলিয়ে খুব ভাল শুনিছিলে। আৰু মানে গলিয়ে মানে উৎপলদাৰ নিচিনা এজন ভাল কম্প'জাৰ হ'বলৈ তাৰ প্ৰথমতে খুব মন আছিলে। আৰু গলি এটা কথা নিজেও কেতিয়াও বহুতবিলাক কথা শুনিবলৈ পাইছা, সেইখিনি সময়তো সি মোক কোৱা কথা যে কিবা এটা কৰিবলৈ হ'লে তুমি নিজে যেতিয়ালৈকে সেইটো জেগাত নিজক ফিট বুলি নাভাব, তেতিয়ালৈকে সেইটো জেগাত ভৰি দিয়াটো উচিত নহয়। সি নিজক কমপ্লিট মানে এটা জেগালৈ আনি লৈছে। তুমি চোৱা তাৰ নিজৰ এলবাম সি প্ৰথমতে নাই, সি লোকে তাক যুঁজ বাজ গোৱাইছে, কোনোবাই গাবলৈ সি তাৰ লগত গাইছে। সি নিজৰ এলবামত সি তেতিয়ালৈকে ভৰি দিয়া নাই যেতিয়া সি নিজক মানে নিজৰ কনফিডেঞ্চত মানে সি ভবা নাই যে মই এটা এলবাম ভালকৈ কৰিব পাৰিম। যেতিয়া ভাবিছে তেতিয়া সি কৰিছে। এতিয়া অনামিকাটো তাৰ প্ৰথম এলবাম হয়, কিন্তু অনামিকাৰ আগত সি আৰু এটা এলবামত মানে সি গান লিখিছিলে, সুৰ কৰিছিলে আৰু প্লাছ মিউজিকৰ লগত অকণ জড়িত আছে। সেইটো হ'ল অনুৰাধা। সেইটো উৎপল দাই গাইছিলে আৰু মুম্বাইৰ এগৰাকী শিল্পী আছে অনুৰাধা পৌৰৱাল। তাত কিন্তু অনুৰাধা পৌৰৱালক গানটো বুজাবৰ সময়ত কিন্তু গলিয়ে বুজাই দিছিলে এই গানটো কেনেকৈ গাব লাগিব, ক'ত কেনেকুৱা ধৰণৰ কি কাজ আছে, পুৰা কথাখিনি গলিয়ে কৈছিলে। আৰু কলেজৰ সময়ত তেওঁ কেনেকুৱা ধৰণৰ গান শুনিছিল? সেইটোতো বিৰাট ধুনীয়া ওপৰত মানে এইটো খুবেই এইটো কোৱালে মোৰে ভাল লাগি গৈছে। মানে কি আমাৰ কালেকশ্যন কি সেইখিনি সময়ত তোৰ তাৰ লগ পোৱাৰ আগতে মোৰ প্ৰায় 100ৰ ওপৰত ৱেষ্টাৰ্ণ, অকল ৱেষ্টাৰ্ণ আছিল কালেকশ্যন। মই হাৰ্ড এণ্ড হেভি নাম্বাৰ বেছি শুনো, চফ্ট নাম্বাৰ অলপ কম শুনো। তাৰ অলপ চফ্ট নাম্বাৰ সংখ্যাটো বেছি। তাৰ টেবুলত মই যিদিনাখন তাহাঁতৰ ঘৰলৈ প্ৰথম গৈছিলোঁ, এই তোমাক আণ্টিয়ে যে মোক যে ক'লে মানসক ভিতৰলৈ লৈ যায় তাৰ ৰুমলৈ, তাৰ ৰুমলৈ যেতিয়া মই সোমাই গৈছোঁ তেতিয়া তাহাঁতৰ ৰুমত সৰু ষ্টেৰিঅ' প্লেয়াৰ এটা আছে, নেশ্যনেল পেনচিনিকৰ। তাতে দেখা পালোঁ তলত পৰি আছে পল য়াঙৰ আছে। পল য়াং এটা ভাল ছিংগাৰ আছিলে। তাৰপিছত পিংক ফ্লয়ডৰ এটা এলবাম পৰি আছিলে, ডাৰ্ক ডেলিকেট দি চাউণ্ড অফ থাণ্ডাৰ। তাৰপিছত ষ্টিং আছে, ষ্টিং তাৰ ওৱান অফ দ্য ফেভৰেট ছিংগাৰ। তাৰপিছত কৈছে বি জিজ বুলি এটা বেণ্ড আছিলে, তাহাঁতৰ এলবাম পৰি আছে। কিশোৰ কুমাৰৰ এলবাম পৰি আছে, মাইকেল জেকচনৰ এলবাম পৰি আছে, কালেকশ্যন এলবামটো পৰি আছে, কুইনৰ এটা ইনুৱেণ্ড বুলি এলবাম পৰি আছে। আৰু কুইনৰ সি দুটামান গান খুব ভাল পাইছে। এটা হ'ল তোমাৰ চ' মাছ গ' অন আৰু এটা হ'ল আই ৱান্ট টু গেট ফ্ৰী। তাৰপিছত লাইনৰ লিষ্ট এটা খুব ধুনীয়া গান আছে, সেইটো হ'ল হেল্ল'। তাৰ ঘৰলৈ মই যেতিয়াই যাওঁ, সি যদি কিবা কাৰণত মই তাক গৈ প্ৰথমে দেখা নাপাওঁ, সি তেতিয়া ওলাই আহি তাৰ দৰ্জাখনৰ সন্মুখৰ পৰা এই তুমি হেল্ল'টো লাইনৰ লিষ্ট হেল্ল'ৰ নিচিনা গানটো তুমি কেতিয়াবা যদি শুনা তেতিয়া গম পাবা হেল্ল'টো মানে কেনেকৈ মানে কয়। সেই ষ্টাইলতে সি মানে হেল্ল'টো মোক কয় তেতিয়া। আৰু ময়ো তাক উল্টাই ৰিপৰ্ট দিওঁ যে ইজ ইট মি লুকিং ফৰ, মানে সেই গানৰ লাইনটো তেনেকৈ আছে। আহিয়ে তেতিয়া সি ৰৈ নাথাকে আছে। সেইটো আমাৰ যে আৰম্ভটো হৈ গ'ল, সি লাহেকৈ ষ্টেৰিঅ' প্লেয়াৰ আজি কি শুনিবি কওঁ। আৰু সেইখিনি সময়ত তাৰ কালেকশ্যন আৰু বস্তু আছিলে। এটা হ'ল মোজাৰ্টৰ,
মোজাৰ্ট বিথোভেন আজিও আমাৰ বহুত মানুহৰ কাৰণে মূৰৰ ওপৰে উৰি যোৱা এটা ছাবজেক্ট বহুতে মোজাৰ্ট বিথোভেনৰ আজি পৰা তেওঁ 150 বছৰ আগতে তেওঁলোকৰ মৃত্যু হৈছে সেইখিনি সময়ত তেওঁ মোজাৰ্টৰ কিছুমান নাম্বাৰছ আছিলে আৰু বিথোভেনৰ নাম্বাৰছ আছিলে যেনেকৈ চিম্ফনি নাম্বাৰ 40 ফাৰ এলাইজ তাৰপিছত মুনলাইট সোনাটা এইবিলাক এই এলবামবিলাক আমি মানে এতিয়া মই যেতিয়া মানে এই কালেকশ্যনবিলাক যিখিনি তুমি গানৰ কথা মই এইমাত্ৰ ক'লোঁ তোমাক সেই গানকে এতিয়া যেতিয়া মোৰ সন্মুখত মানে কেতিয়াবা মই ঘৰত লৈ শুনিব তেতিয়া মোৰ তাৰ মুখখন মনত পৰি যায় যেতিয়া মানে এই নাম্বাৰবিলাক বাজে নহয় সি মানুহটো এনেকুৱা হৈ যায় মানে বহি থকা মানুহটো এনেকৈ উলিয়াই আহি সন্মুখত আহি ৰৈ যায় তাৰপিছত মানে বহুত দেৰি চাই থাকে মানে সেই ফিল্ডটোত সোমাই যায় যে এই নোটটো কেনেকৈ গৈ আছে মাজত একেবাৰে সুধেও আকৌ পজ কৰিবলৈ ইয়াত কেইটা এটা বাৰত কিমান টাকা নোট গৈ আছে জানোনে মই বোলো মই ঠিকটো ধৰি পোৱা নাই কাৰণ তেতিয়া মই মানে গীটাৰ শিকি আছোঁ মানে তেতিয়ালৈকে মই টাইমিং কাউণ্ট কৰিব পৰা নাই কিন্তু তাতকৈ মোৰ আগতকৈ যথেষ্ট মেচিয়ৰ কিন্তু চাই এটা বাৰত 16টাকৈ 17মানকৈ নোট গৈ আছে চা মই ৰিৱাইণ্ড ফৰৱাৰ্ড কৰিব এই তেনেকৈ ৰিৱাইণ্ড ফৰৱাৰ্ড কৰি যিহেতু কেছেটে আছিলে এই কেছেটবোৰ কেতিয়াবা গৈ পেলাই সেই হেডৰ পৰা গৈ পেলাই তাতকৈ বলটোত লাগি ধৰে ৰোলাৰ বলটোত লাগি ধৰাৰ লগে লগে কেছেটটো ফচি যায় আৰু আমি এই যে কথাবোৰ পাৰিছোঁ এই কথাবোৰ কিন্তু ভিতৰত মাইনাও শুনি আছে তাই লাহেকৈ পৰ্দাখন ঠেলিয়াই কয় এটা গান ইমানবাৰ ৰিৱাইণ্ড ফৰৱাৰ্ড কৰি থাকিলে কোনোবাই যে সেই কেছেটটো চিগাটো একদম স্বাভাৱিক কথা তাই সেই কথা কৈ ৰৈ নাথাকে চিধা গুচি যায় আৰু মানে আৰু নকয় আৰু মানে কেছেটটো শুনিলে একেবাৰে ভালকৈ শুনি একেবাৰে কিলো কাউণ্ট কৰা নাই তাৰমানে তাই গুচি যায় কৈছে আৰু মাজতে এবাৰ কৈ থৈ যায় ক'লৈ ওলাই নাযাবা মই ৰুটি বনাই আছোঁ কিন্তু ৰুটি খাইহে যাবা তাই সেইটো এটা ছিগনেল দি থৈ গৈ যায় আৰু সেইখিনি সময়তে তাহাঁতৰ আৰু যোন তাৰ ভনীক আছিলে পামি তাই খুব কম কথা কয় তাইক মোক সেইখিনি সময় এনেকুৱা কৰিছে তাহাঁতৰ ঘৰখনত চবচে যেন একান্ত বাধ্য মানে ছাত্ৰ যে আছে থাকে যে তাই বহুত তাইক যদি মাইনাক যদি কিবা কাৰণে কৈছে যে মানসদা বা গলিক কোৱা যে ভিতৰত ৰুটি হৈছে খাবলৈ মাতা তাই বহুতে আমি যদি কথা পাতি থাকোঁ আমাক ইণ্টাৰাপ্ট নকৰে আমাক কোনোবা এটা কথা কোৱাৰ শেষ হ'লে ৰৈ থাকিব লাহেকৈ পঢ়া মানুহ দিদি তোমালোকক ৰুটি খাবলৈ মাতিছে বছ এই কথাটো ক'লে তাই চিধা ভিতৰত গুচি গ'ল তাৰমানে একদম তাইক যোনে যি কয় তাইক একদম আখৰে আখৰে পালন কৰা চলি মানে তাই তেনেকুৱা আছিলে তাৰপিছত সেই গানবিলাক আমি শুনি থাকোঁতে গলি মিছত তেতিয়া তুমি যদি আজিও এটা কথা মানে জাজ কৰা গলি মই 38,000 songs বাদ দি দিলোঁ যি সময়ৰ মনৰ কথা বকুল ফুলৰ আগতে পিছত অনিদ্ৰা পালেও গানটো গাইছে কিন্তু অনিদ্ৰা পালে শুনাও গানটো শুনিবা আৰু গলিয়ে গোৱা গানটো শুনিবা আৰু যি সময়ৰ যিটো মনৰ কথা সেই গানটো তুমি যদি হেডফোন লগাই শুনিবলৈ যোৱা সেইখিনি সময়ত ইমান স্পেচিয়েল ইফেক্টছ নাছিলে মানে ইমান কাম হোৱাই নাছিলে ষ্টুডিঅ' মানে আকৌ সেইটো এটা FM ষ্টেচন হয় সেইখিনি সময়ত সি ইমান মিঠা গাইছে গানটো তাত যিবিলাক গানৰ সি কাজ লগাইছে মানে ঠেহৰাও কিছুমান আছে তেতিয়াই তাৰমানে সি কিমান মেচিয়ৰ ছিংগাৰ তথাপিতো সেইখিনি নিজৰ এলবাম এটা কৰি তেতিয়াও কিন্তু আগবাঢ়ি অহা নাই আজিৰ দিনত হয়তো সেইবিলাক মানুহে 6-7টা এলবাম মানে বনাই দিলে হয় বা কিবা কৰিলে হয় কিন্তু তেতিয়াও সি আগবাঢ়ি অহা নাই মানে নিজকে মেণ্টেলি ফুলি প্ৰিপেয়াৰ কৰিছে তাৰমানে আৰু ইমান গান আছে তাৰ মূৰত এইবিলাক চৰ্চা আমি এতিয়া ভাবোঁ যে গলিয়ে গান এটা বনাইছে মানে বা জুবিনে গান এটা বনাই গুচি গ'ল পটককৈ হোৱা যেন লাগিলে আমুক এনেকুৱা যেন লাগে কিন্তু তাৰ আণ্ডাৰত যে সেইবিলাক বস্তু যে কিমান দিনৰ আগত সি শুনিছে সেই বস্তুবিলাক শুনি পেলাই তাৰ মূৰত সেইবিলাক সি ষ্ট'ৰ কৰি ৰাখিছে তুমি মই যেনেকৈ কথা পাতি আছোঁ জুবিনে মই যে এনেকৈও কথা পাতি থাকোঁ তোমাৰ গাত হাতখন দিও যদি সি কথা পাতি থাকে তুমি ভাবিছা সি মোৰ লগত কথা পাতি আছে কিন্তু তাৰ ভিতৰ মাইণ্ডটো এটা বেলেগ এটা মাইণ্ডো তাৰ লগত তোমাৰ সময়ত চাইমনটেনিয়াছলি সি সেই বস্তু খেলি আছে কিন্তু বেলেগ এটা চিন কৰি আছে তোমাকো উত্তৰ দি আছে তুমি ভাবিছা সি মোৰ লগত একদম ডিপলি পুৰা কথা পাতি আছে কিন্তু সেইটোৱে নহয় তাৰ মাইণ্ডটো এটা বেলেগ এটা কথা ভাবি আছে কিন্তু তাৰ মাইণ্ডটো তেনেকুৱা ধৰণৰ আৰু সেইখিনি সময়ত যেতুকে তেওঁ ৱেষ্টাৰ্ণ মিউজিক বহুত শুনিছিলে তেওঁ ওৱান অফ দ্য ফেভৰেট আৰু দুজন ইনষ্ট্ৰুমেণ্টিষ্ট একদম মই ক'বলৈ পাহৰিছোঁ এজন হ'ল জো চেট্ৰিয়ানি ৱৰ্ল্ডত এজন টেকনিকেলি খুব চাউণ্ড গিটাৰিষ্ট আছে মানে বৰ্তমান চবেই চিনি পায় তেওঁ হ'ল জো চেট্ৰিয়ানি আৰু তেওঁৰ ষ্টুডেণ্ট কেইজনটো কেইবাজনো আছে ষ্টিভ ভাই আছে এলেক্স কলনিক আছে এনেকুৱাকৈ কেইবাজনো আছে আৰু এজন খুব তেওঁ চেক্সফোন খুব সি গলিয়ে খুব ভাল পাইছিলে চেক্সফোনৰ ৱৰ্ল্ড এজন খুব নাম কৰা মানুহ তেওঁ হ'ল কেনিজি তেওঁ এটা খুব ধুনীয়া এলবাম আছিলে ব্ৰেথলেছ বুলি সেইটো আমি খুব শুনিছিলোঁ ক'ৰবালৈ গুচি গ'লে মানে কিবা কাৰণত যদি ধৰক আমাৰ ধৰক কিবা এটা কাৰণত বোলে বহি থাকি আমনি লাগিছে আমি অলপ কিবা কাৰণ অলপ এনেকুৱা কৰি থাকিবলৈ মন বেল এটা বাদে তেতিয়া আমি ব্ৰেথলেছ লগাই লওঁ তাতে বৰ ধুনীয়া ধুনীয়া নাম্বাৰছ আছিলে তাৰপিছত আৰু এটা খুব ভাল কম্প'জাৰ আছিলে ইয়ানি বুলি তেওঁ গ্ৰীকৰ খুব মাল্টি টেলেণ্টেড মিউজিচিয়ান তাৰ এটা এলবাম আছিলে লাইভ এট এক্ৰ'পলিছ বুলি সেইটো যেতিয়া শুনোঁ তেতিয়া শুনাৰ লগে লগে এনেকুৱা যেন লাগে আমি আচলতে সেই ৰুমটোত থকা নাই আমাৰ ফিল্ডটো কোনোবা এখন হেভেনত যেন হৈ আছে এনেকুৱা যেন মানে আমাৰ আৰম্ভ হৈ থাকে তাৰমানে মানে আমি মানে ভাবি থাকোঁ সেই কথাটো আৰু এজন আছিলে তোমাৰ হেৰি আৰু দুটামান মই ছিংগাৰৰ কথা মই পাহৰি গৈছোঁ সেইটো কৈছোঁ এজন হ'ল কেনি ৰ'জেছ তেওঁ এটা খুব ধুনীয়া গান আছিলে সেই গানটো মোক আজিও মানে গল্ডীৰ মুখলৈ মনত পৰিলে গল্ডীয়ে কৰি অহা কামখিনি আৰু মানে গানটো হ'ল 20 years ago কেতিয়াও পালে শুনিবা গানটো লাইফ ৱাজ ছ' মাছ ইজি মানে 20 years ago সঁচাকৈ এনেকুৱা লাগে সঁচাকৈ আমি সেই আজি 20 বছৰ আগতে যিটো যে লাইফটো খুব ইজি আছিলে পিয়'ৰ আছিলে মানে সেই গানটো যোগেদি যিখিনি কথা কৈ গৈছে মানে আজিও মোৰ গল্ডীৰ লগত কিবা মিলা যেন লাগি যায় গোটেই বস্তুবোৰ মানে সি যিবিলাক গান শুনিছিলে যেনেকুৱা ধৰণৰ সি ভাবিছিলে কথাবিলাক
আৰু সেইবিলাক কথা সময়ত মানে তেনেকুৱা সময়ত মানুহে নাছিল আৰু আমাৰ চুৰি তামাম দীঘল আছিলে পিছে আমি হাৰ্ড এণ্ড হেভি নাম্বাৰ শুনাৰ কাৰণে আৰু চাইকেল লৈ গ'লে আমাক প্ৰায় ভেকচিনৰ পৰা পিছলৈ বহুতেতো নাম দিছিলে এভন BMX গাৰ্ল মানে বেক চাইডৰ পৰা সেইখিনি সময়ত যোৰহাটত হাৰ্ডলি 3টা কি 4টামান ল'ৰা মানে ইমান চলি আছিলে তেতিয়া মানে আমি সময়তকে অলপ আগত গোটেই বস্তুখিনি ভবাৰ কাৰণে সেইবিলাক মানুহে কোৱা কথাবিলাক পাত্তা দিয়ে মই বোলো যেতিয়া বুজিবি তেতিয়া চব কথা গম পাই যাবি কলেজত মানে অদ্ভুত আকাৰত চাই কেতিয়াবা সি কলেজলৈ আহোঁতে জাপি পিন্ধি আহিছে কিন্তু এবাৰ তেতিয়া মানুহে মানে কৈছে যে জাপি নিপিন্ধে জাপিটো খেতি পথাৰত পিন্ধি যোৱা বস্তু আৰু সেইখিনি সময়ত চবেই নিজৰ কাৰণে বেলেগ টাইপত থাকিবলৈ যত্ন কৰে কলেজ জাপি আৰু এটা দুটা বেলেগ বস্তু হৈ যায় সি তেনেকৈ সোমাই আহিছে সি কিন্তু কোনোবা এটা কিবা কৈছে ভকেপ কৰা নাই কিন্তু নিজৰ কাম কৰিছে মানে মই মোৰ নিজৰ পৃথিৱীত আছো মানে মই নিজৰ হিচাপত মই ৰজা আৰু তেওঁৰ মিউজিক এলবাম বিলাকত ৱেষ্টাৰ্ণ কালচাৰটো বহুত দেখা পোৱা যায় তুমি ফাৰ্ষ্ট এলবামটোৱে চোৱা সেই এলবামটো মানুহে আমাৰ অসমৰ মানুহে একচেপ্ট কৰি বহুত সময় লাগি গৈছে কিন্তু অনামিকাটো একদম এটা ৰক ভাৰ্চন এলবাম হয় তুমি প্ৰথম ষ্টাৰ্টিং নোটটোৱে চোৱা তাত এটা ডিষ্টৰশ্যন লগাই পেলাই কেইটামান কৰ্ড গুচি গৈছে তাত মাজৰ যিকেইটা লিড আছে এই গোটেই কনচেপ্টখিনি কিন্তু উৎপল দা আৰু মানে হেৰিয়ে গল্ডিয়ে মিলি পেলাই একেলগে মানে ফুল ডেডিকেটলি কৰা কাম আৰু সেই যিজনে বজাইছে সেই গিটাৰ পাৰ্টটো বজাইছে কল্যাণ দাই বজাইছে আৰু সেইকেইজন মানুহৰ নাম আজিলৈকে বুটখন সঁচাকে কোনো মানে তেনেকুৱা এটা কথাও সোধা নাই গল্ডি ঢুকোৱাৰ পিছত কল্যাণ দাই গিটাৰ পাৰ্ট বজাইছে বুলবুল দাই বেছ বজাইছে তাৰপিছত তোমাৰ প্ৰয়াত ভূপেন্দ্ৰজিৎ দেৱে সেই বস্তু ৰেকৰ্ডিং কৰিছিলে সেইখিনি সময়ত তাৰপিছত আৰু কীবৰ্ডত আছিলে ৰূপম তালুকদাৰ আৰু এইফালে বৰ্তমান মুম্বাইত যে আছে তেওঁ ধ্ৰুৱ ফুকন তেখেত আছিলে এই গোটেইবিলাকৰ সন্মিলনত আৰু পৰমেশ্বৰ দাই তাতে বাঁহী বজাইছিলে আৰু সাক্সফোন বজাইছিলে গতিকে এইবিলাক মানুহৰ নাম আজি 8 মাহ হৈ গ'ল বা গলি ইমান দিন হৈ গ'ল এটা মানুহৰ নাম কোনো আজিলৈকে গম নাপায় বা এটা বাইটো কিন্তু কাৰো ওলোৱা নাই কিন্তু এইবিলাক মানে ষ্টুডিঅ'ৰ ভিতৰৰ কাহিনীখিনি কিন্তু গম পায় সেইখিনি সময়ত কেনেকৈ ৰেকৰ্ডিং কৰিছিলে আৰু সেইখিনি সময়ত কিছুমান বস্তু একদম কমো আছিলে অসমত মানে চেম্পলাৰ কীবৰ্ড মাত্ৰ একমাত্ৰ ৰূপম দাৰ হাতত আছিলে আৰু কোনোবা এজনৰ হাততহে আছিলে মাত্ৰ তাৰ থৈ গোটেই বস্তুবিলাক কৰা গৈছিলে আৰু আপুনি সেইখিনি সময়ত তেওঁৰ মাকৰ লগত তেওঁৰ সম্পৰ্ক দেখিছিলে মাকৰ লগত কেনেকুৱা আছিল সেইটো বৰ ধুনীয়া মানে এতিয়া কেতিয়াবা আন্তি মুখখন মোৰ ওচৰলৈ আহি যোৱা যেন লাগে আমি দুটা মানে যেতিয়া মানে কথা পাতি মানে ভিতৰত গান শুনি বহি থাকো মানে আন্তি মানে সিফাল পৰা ঠিক আন্তি অকণ দেৰিকৈ আহে তাৰমানে আহি পেলাই সোমাই আমাৰ ওচৰত বিছনাখন দেবে তাহাঁতক তাৰ ৰুমটোতে দুখন টুইন বেড আছিলে মাজতে কাঠৰ চৌকেছ এটা আছিলে আৰু ওপৰত এটা মিউজিক চিষ্টেমটো আছে আমি গান শুনি থাকোঁতে কৈছে মা আন্তি অহাৰ লগে লগে আমি অলপ মানে হয় যে আন্তিটো কিবা এটা নহয় কিবা এটা কথা সুধিবই প্ৰথম কথা চিধা মোৰ পৰা আৰম্ভ কৰে মানে মানে তুমি আজি কিবা পঢ়িলানে আন্তি 1 ঘণ্টামান পঢ়া হৈছে তাতে মোৰ মুখলৈ চবচোন গল্ডি মুখলৈ পৰা চাই দিয়ে গল্ডিয়ে লাহেকৈ চবচোন ঠিক কৰে মাকৰ মুখলৈ এনেকৈ চাই আমাৰ এইটো কিতাপ নেমেলে তেনেকুৱা সময়তে কি কৰে মানে সি লাহেকৈ উঠি পেলাই এই শ্ব'কেছটোৰ পৰা মানে তাৰ নিজৰ মানে কিতাপ এখন লৈ আহে তাৰ কিতাপবোৰ তাৰমানে যেনে কিতাপ কিনা কিতাপ তেনে ভাগি থাকে আনি পেলাই সি এনেকৈ নতুন কিতাপত তুমি মেলি লাগে তাত বৰ ধুনীয়া গোন্ধ এটা ওলাই চাবা সেই গোন্ধটো আনি পেলাই সি মই শুনি চাচোন কি ধুনীয়া গোন্ধাই তেতিয়াতো তোমাৰ এই কথাটো কেনেকুৱা খং উঠিব যে তোক কিতাপ আনিছো তই পঢ়া নাই অথচ ইয়াৰ চেণ্টটো কিন্তু ইয়াক মানে গলিবলৈ মানে হেৰি কৰিবলৈ দিছে ল'বলৈ দিছে তেতিয়া মাকে চিধাই মানে কয় যে কিতাপখন মেলিলেহে তাৰপৰা গোন্ধটো যাব নিমিলিলে ক'ৰ পৰা যাব তাৰপৰা কৈছে তই কেনেকৈ কি কৰি খাবি তাৰপৰা কি কয় মই মিউজিক কৰিয়ে খাম তাই মিউজিক খাই কমচে কম তই গ্ৰেজুৱেশ্যনলৈকেতো কিবা এটা কৰ তাৰ মাকে তাক বুজাই হাৰিয়া নোযোৱা কিমান ক'ব লাষ্টত তাৰ পিছত তোমালোকে যি কৰা কৰি থাকা মই তাৰপৰা আনি গুচি যায় ভিতৰলৈ তাৰপৰা অৱশ্যে এটা কথা গল্লিৰ কিন্তু এই যিখিনি হেৰি আছিলে মিউজিকেলি গল্লিক যিখিনি ডেভেলপ কৰাৰ ক্ষেত্ৰত কিন্তু মাকৰ বহুত ভূমিকা আছিলে গল্লিক মানে তবলা শিকৰ ক্ষেত্ৰত যিখিনি মানে মাকৰ অৰিহণা আছিলে গানৰ ক্ষেত্ৰত অৰিহণা আছিলে এইবিলাক কাৰণ মাকেও আগতে ভাল গান গাইছিলে মই মাকৰ হাততো এখন হেৰিও পাইছিলোঁ এখন হাৱাইন গীটাৰো পাইছিলোঁ মানে তেওঁ কৈছে মই আণ্টিকেইটা সুধিছিলোঁ আণ্টি হেৰি নহয় এইখন কোনে বজায় এখন এটাখন বোলে শিকিবলৈ মই লৈছিলোঁ আণ্টিৰ পিছত মানে গাৰ সুখৰ কাৰণে আণ্টি শিকাটো বাদ দি দিলে কিন্তু গল্লিক ঘৰত মানে দুটা মানুহে গল্লিক মানে কথা ক'ব পাৰিছে একদম সন্মুখত আহি এখন মাইনা মানে মই জংকিৰ কথা কৈছোঁ আৰু আণ্টি মানে মাকে জংকিবাৰ লগত কেনেকুৱা সম্পৰ্ক আছিলে কেনেকুৱা আছিলে সেইটো বেলেগ মানে আমি যেতিয়া মানে মই তোমাক এটা কৈছোঁ আমি আগতে গান কিছুমান শুনিছোঁ মানে অলপ আগতে তোমাক কৈছোঁৱেই যে তামিল ছবি আছিলে সি মাজতে এবাৰ মানে মাদ্ৰাজত তেতিয়া মাদ্ৰাজ আছিলে এতিয়া চেন্নাই তেতিয়া এটা অসম মহোৎসৱত সি ভাগ ল'বলৈ তালৈ গৈছিলে তাত সি গ'ল্ড মেডেল মানে পাইছিলে নে গ'ল্ড মেডেল নে কিবা এটা সি মেডেল তাতে পাইছিলে পোৱাৰ পিছত সি যেতিয়া ঘূৰি আহিছিলে তাৰপৰা ঘূৰি আহোঁতে সি তামিল ছবি এখন ৰজা আৰু আনখন থিৰুদা সেই দুইখনৰ মিউজিক কম্প'জ কৰিছিলে এ আৰ ৰহমান তেতিয়া সি এ আৰ ৰহমানে মিউজিক শুনি অলপ ভাল পায় মানে অলপ আনকমন টাইপৰ মিউজিক আছিলে তেতিয়া তাতে এটা থিৰুদাত এটা গান আছে চন্দ্ৰলেখা বুলি তাৰ যিটো প্ৰথম শব্দ আছিলে কুঞ্জম নীলগম বুলি এনেকুৱা এটা শব্দ এটা আছে সেই শব্দটো কওঁতে মানে মুখত অলপ ভাইব্ৰেশ্যন লৈ পেলাই ক'ব লাগে মানে কথাষাৰ আৰু
তেনেকুৱা আৰু এটা গান আছে মাইকেল জেকচনৰ এটা গান আছে লাইব্ৰেৰিয়ান গাৰ্ল বুলি লাইব্ৰেৰিয়ান গাৰ্লটো তুমি যদি শুনা এটা সন্মুখতে শুনিবা এনেকুৱা এটা চাউণ্ড এনেকুৱা এটা চাউণ্ড এটা কৰে সি একজেক্ট চাউণ্ডটো বোলে মাইনাই যেতিয়া যায় তাৰ মানে তাক যেতিয়া কিবা কিবি ক'বলৈ আহে মানে সেইখিনি চিধা চাই থাকে তাৰ সি মাইনা গৈ থকাৰ সময়তে সি পিছে পিছে গৈ থাকি তাক চকখন হিচাপে তাই যে ৰুটি বুলিব ঠিক আৰম্ভ কৰে তাক এনেকুৱা তাই মানে চক খাই যায় মানে চক খাই গৈছে ঐ যা নহ'লে এইখিনিত তই যে নাযাওঁ মই তাক ৰুটি কেতিয়াও নোখোৱাওঁ তাৰ সি আকৌ ডাইনিং টেবুলত বহিলে আমি বহি খাই বৈ ল'লোঁ তাহাঁতৰ মাজত বেলেগ এটা ৰিলেশ্যন আছিলে কিবা এটা আমি এবাৰ ক'ৰবাত ওলাই যাওঁতে মানে আমি ঘৰত কোৱা নাই তাই গম পাই আমি ওলাই গৈছোঁ বুলি মানে কৈছে তাই ৰাতি তাৰপৰা মানে আন্তীয়ে কথা তেতিয়ালৈকে গম পোৱা নাই আন্তি আমাৰ ওচৰত বহি থকা টাইমত কথাটো সোধা নাই মানে যেতিয়া আন্তি গ'ল মানে তেতিয়া মাইনা কৈছে কালি তোমালোক দুটা ক'লৈ গৈছিলে কোৱাচোন সঁচা কথাটো কোৱা গলিয়া তই ক'লৈ গৈছে মই মাক কিন্তু কৈ দিম তাক গলিয়া নকৰে তাই চিধা একদম আন্তিক চিধা পুনাইছে মা কালি আমাৰ দাদা কিন্তু কালি কলেজত গলিয়া কালি কিন্তু কলেজলৈ যোৱা নাই কিন্তু মই তাক কালি কলেজত দেখা নাই এই কথাষাৰ কিন্তু মানে একদম টু দি পইণ্ট কথা কৈ দিয়ে মানে কিবা এটা হ'লেও আনিবলৈ গ'লেও এনেকুৱা এটা গলি যাওঁ ক'বলৈ আমি দুটা ক'বলৈ যাবলৈ ওলাইছোঁ তাই চিধাই ওলাবই গ'লে আহোঁতে আমুক এখন কিতাপ লৈ আহিবিচোন এইখন লাগে তই নিজে যাবি তই নিজে আনিবি মই আনিব নোৱাৰো তই সেইফালে গৈ আছ কিতাপখন লৈ কি আপত্তিটো আছে যে গ'লে নাই নাই মই এইবোৰ নোৱাৰো দেই তাৰপিছত তাই গুচি যায় সিফালৰ পৰা ঘূৰি আহোঁতে অৱশ্যে সেই কিতাপখন লৈও আহে বাৰু তেনেকৈ আৰু বহুত কিছুমান ষ্টৰি আছে আগৰ তেখেতৰ মাকেও তেওঁৰ এলবাম কালেকশ্যন কৰা বুলি হয় তাৰমানে গল্ডীৰ যেতিয়া গল্ডী কোনো এলবাম ওলোৱা নাছিলে সেইখিনি সময়ত মানে গল্ডীয়ে মাক যেতিয়া গল্ডী কিবা নথকা বস্তুটো মই তাহাঁতৰ ঘৰলৈ যাওঁ তেতিয়া মানে গল্ডী মানে তহঁতে তাৰ ৰুমটোতে ডেইলি বহা যায় তেতিয়া তাই মাক মানে সন্মুখত বহে মোৰ সন্মুখত তেতিয়া কয় ইয়াৰ এলবামটো কিবাকৈ উলিয়াব পৰা হ'লে মানে মানে এলবামটো তাহাঁতি উলিয়াব পাৰিব পাৰে কিবা এটা কিন্তু এলবামটো মাৰ্কেটিং কৰিব লাগিব ন প্ৰথম কথা কেনেকৈ কৈছে যে গল্ডী যেতিয়া প্ৰথম এলবাম ওলালে অনামিকা ওলোৱাৰ পিছত মানুহে অকণমান দেৰিকৈ একচেপ্ট কৰিছে মানে সেই বস্তুটো আমাৰ মানুহে তেতিয়া মানে বুজিয়ে পোৱা নাই মানে গানটো কেনেকুৱা টাইপত গাবলৈ যত্ন কৰিছে অলপ দেৰিকৈ মানে পিক আপ লৈছে সুধিম ভাবিছিলোঁ সফলতাৰ পাছত কেনেকুৱা হৈছিলে পৰিৱেশ ঘৰতো বেলেগ এটা পৰিৱেশ মানে সাংঘাতিক একদম মানে চবফালে আমি যেতিয়াই কোনো মানে আমি এলবামটো ৰিলিজ হোৱাৰ আগতে মাষ্টাৰটো তাহাঁতৰ ঘৰলৈ আহি গৈছে তাৰ আগতো আৰু এটা কথা আছে মানে গল্ডী এলবাম মানে সেইফালে ৰেকৰ্ডিং চলি আছে অনামিকা ৰেকৰ্ডিং চলি আছে অনুৰাধা ৰেকৰ্ডিং দুইটা এলবাম কিন্তু সমানে ৰেকৰ্ডিং চলি আছে দেই কাৰণ তাতে দুগৰাকীয়ে মুম্বাই আৰ্টিষ্ট আছিলে এগৰাকী হ'ল কবিতা কৃষ্ণমূৰ্তি আনগৰাকী হ'ল অনুৰাধা পৰোৱাল কবিতা কৃষ্ণমূৰ্তি অনুৰাধা পৰোৱাল দুইটা মুম্বাইত ৰেকৰ্ডিং হৈছে আৰু বাকী গোটেইখিনি গান অডিটেক ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছে আমাৰ ইয়াতে ভূপেন্দ্ৰজীৰ তত্বাৱধানত প্ৰয়াত তেওঁ সেই মানে যেতিয়া এদিন মানে আমি দুইটাই কলেজৰ পৰা তিনিটা আমি মানে মই গল্ডী নগ'লে সেইখিনি ঘৰ নগ'লে মই গৈ পেলাই মই চিধা গল্ডী নগ'লে গুচি মাইনা মই মানে গল্ডী এনেকৈ আহি আছোঁ খোজকাঢ়ি গল্ডীহঁতৰ ঘৰতে পোৱাৰ আগে আগে যোৰহাট কলেজখন পায় আমি বিভিন্ন কথা পাতি আহিছোঁ আৰু তাৰপৰা হঠাতে মানে হেৰিয়ে ক'লে মানে গল্ডীয়ে মাইনাক মানে ক'লে আৰু ইয়াক কভাৰত দেখাইছিল নেকি কৈছে মই নাই দেখুওৱা ইয়াক দেখুৱালে একো নহয় মানে সেইখিনি মানে কথা এটা আছিলে কেছেট এটা ৰিলিজ নোহোৱাৰ আগতে কাভাৰটো মানে বাহিৰলৈ নাযায় পাব্লিকেলি কাৰো ওচৰত মানে তাৰপিছত ইয়াক দেখালে একো নহয় তাৰপৰা সি মোক কভাৰটো উলিয়াই পেলাই দেখালে মোৰ ইমান ধুনীয়া লাগিছে কভাৰটো বৰ ধুনীয়া পাওঁ তুমি প্ৰথম কভাৰ দেখিলে গম পাবা কি এনেকৈ আছে আৰু গ'ল্ড চচমাযোৰ পিন্ধি আছে আৰু অলপ হাউলি থকা নিচিনাকৈ আছে কভাৰটো ইমান ধুনীয়া লাগিছে মই তাৰপৰা মই নামটো দেখিছোঁ নামটোতো অনামিকা কিয় ৰাখিলি তাৰপৰা সি কৈছে বোলে নহয় এটা নাম ৰাখিবলৈ এটা কেছেটৰ কভাৰৰ নাম সদায় মানে মিঠা হ'ব লাগে আৰু একেবাৰতে প্ৰনাউন্স কৰিব পাৰিব লাগে তাৰপিছত কৈছে তই আৰু এটা খুব ভালকৈ চাইছে মই চাইছোঁ তাত এটা ভুল আছে চাচোন গোটেই কভাৰটোত মই ওপৰৰ পৰা তললৈকে চাইছোঁ মানে ক'তো ধৰিব পৰা নাই কৈছে তাত তই সৰু আখৰকেইটাত চা মানে মই সৰু আখৰকেইটাত মোৰ ক'তো ভুল লেখা নাই চব নাম ঠিকেই লিখিছোঁ নাই আছে ভুল আছে ভালকৈ চা বহুত দিন চোৱাৰ পিছত মই ধৰিব পৰা নাই তেতিয়ালৈকে তাৰপিছত তাত এই ৰোমান্টিক শব্দটো চাচোন সেইটো ৰোমান্টিক হৈ আছে বোমান্টিক হৈ আছে মানে ৰ নহয় সেইটো ব হৈ গ'ল সেইটো বহে কিন্তু বোমান্টিক হৈ তাৰপিছত মই হয় দেখোন এইটো কথা যোৱা নাই দেখোন নহয় এটা ব হৈ থাকিলে তেনেকৈ কৈছোঁ বোলো এইটো এতিয়া শুধাবি কেনেকৈ এইটো শুধাব নাই অলৰেডি ইমানখিনি কাৰ্ড কি হ'ব তেতিয়া বোলে তেনেকৈ চলি গ'ল সেইটো আৰু মাকে গল্ডী তাৰপিছত গল্ডীয়ে বিহু খুব দেৰিকৈ গাইছে আৰু বাকীবিলাক গানো খুব দেৰিকৈ গাইছে কিন্তু তাৰপিছত মানে গল্ডীৰ মাকে দুটা কেছেট কিনে এটা পলিথিনৰ কভাৰটো মানে কভাৰ নোখোলাকে গল্ডীৰ মাকৰ এটা কাঠৰ আলমাৰি আছিলে তাতে মানে সেইটো কভাৰ মানে এনেকৈ জাপি যায় সেইকেইটা কাকো ফুৰিবলৈও নিদিয়ে চুবলৈও নিদিয়ে মানে সেইকেইটা তাতে থাকিব খোলা কেছেটটো বাহিৰত থাকে আৰু কেতিয়াবা গল্ডীক কয় মানে তই আমুক কেছেটটো লৈ আহিবিচোন তই আহোঁতে আমুক কেছেট মইতো বিচাৰি পোৱা নাই ইয়াত আমুক তাত পাব পাৰে আৰু এই কেছেটত গোৱা মানুহটোৱে দেখোন মই ঘৰতে আছোঁ আকৌ কেছেটটো কেলে মই তোক লৈ আহিবলৈ কৈছোঁ তই লৈ আহিবি কালেকশ্যন কৰি ভাল পায় গল্ডীত তেওঁ থকালৈকে কিন্তু সেই কেছেটবিলাক কিন্তু মই বহুত দিনলৈকে গল্ডীৰ লগত দেখা পাইছিলোঁ আৰু শেষৰ বাৰৰ বাবে তেওঁক
ক'ত লগ পোৱা হৈছিলে শেষৰ মানে আমাৰ এতিয়া জোৰত খুব পানী হৈছিলে সেইদিনা সাংঘাতিক পানী আমাৰ এই প্ৰতিদিন টাইমৰ অফিচৰ সন্মুখতে এখন মিঠাই দোকান আছে মানে এখন মিঠাই দোকান এখন বিস্কুটৰ দোকান নে মিঠাই নে কেকৰ দোকান কিবা এখন আছে তাতে সি দিগন্ততে সিয়ে মানে বহি আছিলে মই ওলাই আহিছিলোঁ তাতে দেখা পালে মই বহিলোঁ আধা ঘণ্টামান বহি তেতিয়া মানে সি কথা হ'লে তই ক'ত যা বোলে আমি মোক এনেই ওলাই আহিছিলোঁ তাৰপৰা বহিলোঁ তাৰপৰা তাহাঁতি মিঠাই খাই আছিলে তেতিয়া মই বহি পেলাই খালোঁ অলপ দেৰি পিছত তাৰমানে কথা উলিয়াই আছে কি কৰি আছে মই বোলো এতিয়া মই কাম এটা কৰিম ভাবি আছিলোঁ এজন ভাল ডাঙৰ মিউজিচিয়ান আৰু তেওঁৰ লগত আৰু দুজন মানুহক লৈ পেলাই কাক ল'ম বুলি ভাবি আছোঁ মইতো মনত অনুপম চৌধুৰী তাক ল'ম বুলি ভাবিছিলোঁ আৰু তেওঁৰ লগত কিন্তু বজাৰ পৰা মোক দুজন মানুহ লাগে হা তো মই সিজন মানুহৰ নাম নোকোৱাকৈ তেওঁ লৈ গৈছে তই পৱন বৰদলৈ ল'বি তেওঁ খুব ধুনীয়া বজে জুৰিটো বৰ ধুনীয়া হ'ব শুনিবলৈ তেনেকুৱা এটা কথা পাতি থাকোঁতে সি মোক গলি আৰু কিবা তোৰ কামত আগবাঢ়িছে নাই বোলে এতিয়াতো একো কামত আগবঢ়া নাই তেনেকৈ কিন্তু তেনেকুৱা এটা সময়ত আকৌ দিগন্তদাই ক'লে মানে গাড়ীৰ কথা পটককৈ ওলাই আহি গৈছে সি গাড়ী খুব ভাল পায় তেতিয়া তুমি যে গাড়ীখন যে অলপ দিনৰ আগতে কিনিলা তাৰপৰা এই গাড়ীখন মই কিনিলা এইখন আচলতে ক'ৰ পৰা ল'লা তাৰপৰা কৈছে মই এখন কলিকতা পালোঁ লগে লগে মই কাউণ্টাৰ কুৱেশ্যন এটা গলিক মানে সুধিলোঁ বোলে এইখনতো অনৰোড কিমান আহিছে তাৰপিছতে 1 crore something কিবা এটা আছিলে বোলে কিন্তু ডিলাৰ মালিকে মোক 3 লাখ টকা ৰেহাই দিছে এতিয়া আকৌ লগে লগে আৰু এটা কাউণ্টাৰ কুৱেশ্যন কৈছে মানে দিগন্তদাই তোমাৰ লগতে আমিও গাড়ীখন কিনিবলৈ যামহে ওলাব কোনোবা এতিয়া মোক কৈছে কোনোবাই 2 লাখ মান টকা ৰেহাই দি দিয়ে মানে এনেকুৱা ধৰণৰ কথা আমি সেইখিনি সময়ত পাতি আছিলোঁ তেতিয়া মই তাক মানে গলি সেইখিনি সময়তে এপইণ্টমেণ্ট লৈছিলোঁ মই গলিক এটা ইণ্টাৰভিউ লৈছিলোঁ তাৰমানে প্ৰায় 1 ঘণ্টামানৰ 2021 তাৰপিছত মই সেইদিনাখনি ক'লোঁ যে গলি তোক মই আৰু কেইটামান কথা সুধিবলগীয়া থাকি গ'ল এইকেইটা কথাই মই তোক লাষ্ট কথা সুধিম কৈছোঁ বোলে তই মোক ষ্টুডিঅ'ত গুচি আহিবি মই খালি ছিংগাপুৰৰ পৰা আহি লওঁ তাৰপিছত আমি একেলগে গৈ পেলাই ক'ম সেই মোৰ যি তাৰ লগত কথা লাষ্ট হ'ল আৰু কথা মানে সেইদিনাখনি কিন্তু আমি তাৰ লগত প্ৰায় 40 মিনিট সময় ভালকৈ কথা পতা গৈছে গানৰ কথা পতা গৈছে কাৰণ তাৰ এটা খুব ড্ৰিম আছিলে তাৰমানে মই সি আগতে যিবিলাক মই তোমাক হেৰিয়াৰ কথা ক'লোঁ ছিংগাৰৰ কথা ক'লোঁ তাতে ইংৰাজী এলবাম বনোৱাৰ কথা খুব মন আছিলে সেই গানকেইটা অলৰেডি সি কম্প'জ 4টা গান কৰি দিছিলে মোৰ এতিয়াও মানে জানিবলৈ মন যায় সেই গানকেইটা সি কেনেকৈ গাইছিলে তাৰমানে সি 4টা গান অলৰেডি তাৰ কম্প'জ হৈ গৈছিলে তাৰমানে আৰু গোৱাৰ কথা আছিলে সি ষ্টিঙক গোৱাৰ কথা আছিলে ষ্টিং তাৰ আটাইতকৈ ফেভাৰিট ছিংগাৰ এৰিক ক্লেপটনক এটা গান গোৱাৰ কথা আছিলে আৰু এই গোটেই গানখিনিত তাৰমানে আমাৰ এজন মানে খুব ৱেল নন মানে পাব্লিছ কাম তেওঁ একটা ডিজে পাৰ্কাছনিষ্ট মানে তেওঁ ডিজে পাৰ্কাছনিষ্ট এটা মানে নতুন বস্তু তেওঁ হেৰি কৰিছে এষ্টাব্লিছ কৰিছে ইণ্ডিয়াত তেওঁৰ নাম হ'ল জংকী দত্ত তাত তাবলা বজোৱাৰ কথা আছিলে এলবামটোত আৰু খুব সম্ভৱ তাতে বেছ বজোৱাৰ বুলবুল দাহঁত তাতে বেছ বজোৱাৰ কথা আছিলে মানে গোটেই বস্তুটো আৰু গিটাৰ বজাব মানে তাতে জো চেত্ৰীয়ানীয়ে এই গোটেই বস্তু তাৰমানে ইষ্ট ৱেষ্ট মানে এটা কলেবৰেশ্যন কৰি তেওঁ ইংৰাজী এলবাম এটা তাৰ বনোৱাৰ প্লেন আছে সেইবিলাক তেনেকেই থাকি গৈছিল মই আজিও শুনিবলৈ মন যায় সেই গানটা সি কেনেকৈ কম্প'জ কৰিলে কিন্তু লাষ্টত সি যেতিয়া যিটো গান গাই মানে লাষ্টত সি টিয়াৰ্ছ ইন হেভেন গাইছে সেইটো এৰিক ক্লেপটনৰ গান মানে এৰিক ক্লেপটনৰ তেওঁ ল'ৰাটো ঢুকোৱাৰ পিছত তাৰমানে এৰিক ক্লেপটনৰ এটা এলবাম বনাইছে টিয়াৰ্ছ ইন হেভেন বুলি সেই এলবামটোৰ সেইটো বৰ চবচে সেইটো গ্ৰেমি এৱাৰ্ড পোৱা গান মানে এলবাম আছিলে সেই গানটো গায়ে লাষ্টত মই এনেকুৱা যেন লাগিলে মই ইংলিছ এলবামটো কমপ্লিট কৰিব নোৱাৰিলোঁ কিন্তু টিয়াৰ্ছ ইন হেভেনটো গাই পেলাই সেই গানটোৱে কিন্তু বহুত কথাই কৈ থৈ গুচি গ'ল টিয়াৰ্ছ ইন হেভেন দুইটাই চোৱা ৱৰ্ড দুটা আৰু সেই এলবামটোৱে যেন এই কথা গুচি গ'ল মই সেই এলবামটো উলিয়াব নোৱাৰিলোঁ কিন্তু যাবৰ আগমুহূৰ্তত মই কিন্তু এটা গান গাই থৈ গৈছোঁ তাহাঁতৰ কাৰণে আৰু তেতিয়াৰ পৰা মানে লাষ্ট দেখা আপোনালোকৰ কানেকশ্যনটো তেনেকুৱাই আছিলে নে বণ্ডিংটা আগৰ নিচিনা আছে মই গল্লীক কোনদিন মানুহ থকা সময়ছোৱাত কোনদিন লগ নকৰোঁ কাৰণ মানুহ থকা সময়ত প্ৰত্যেকে আচলতে গল্লীৰ লগত প্ৰায় 1 লাখ 1.5 লাখ মান মানুহৰ লগতো ডাৰটো বা টাচত আছে প্ৰত্যেকে গল্লীক বেলেগ ধৰণে তুমিও যদি পাইছা বেলেগকৈ পাইছা বেলেগ কোনোবা মানে ৰিপৰ্টাৰে পাইছে যদি বেলেগকৈ পাইছে প্ৰত্যেকৰ লগতে গল্লী আলোচনাবিলাক বেলেগ ধৰণৰ মই সেইকাৰণে গল্লীৰ লগত থাকিলে বেলেগ মানুহ থাকিলে মই সুধিবলগীয়া কথাত মই গল্লীক সুধিব নোৱাৰোঁ কাৰণ তাৰ মোৰ মাজত কোনো মানে এটা বেলেগ এটা মানে কোনো এখন ৱাল নাই আৰু মই তাক এই কথাটো সুধিবৰ কাৰণে ৰ'ব লাগিব মই চিধা তাক সুধিব পাৰোঁ কথাটো আৰু সেই কথাটো মোক সেইকাৰণে চিধাই উত্তৰ দিয়ে আৰু তেনেকুৱা ধৰণে কাষত মানুহ থাকিলে এই কথাবোৰ ধৰক মই চিধা সুধিম কাষৰ মানুহজনে বেলেগ এটা মত উলিয়াই ল'ব দিগদাৰী হয় সেইকাৰণে মই মানুহ নথকা পাছতে তাক লগ কৰোঁ সদায় আৰু কথা পাতিবলৈ হ'লে চিধা আমি আগৰ কথাখিনিতো জানোৱেই প্ৰেজেণ্ট মমেণ্টত কি কাম কৰি আছে আহিবলগীয়া তাৰ প্ৰজেক্ট কি আছে সেইবিলাকৰ বিষয়ে আমি আগতে আলোচনা কৰিছিলোঁ আৰু তাৰ সপোন থাকি গৈছে তাৰমানে যিবিলাক তাৰ কি ভাবিছিলে জুলু নামৰ এখন তাৰ মানে ৰঞ্জয়িকাদেৱৰ এখন উপন্যাস আছিলে এখন এটা মানে বনৰীয়া মুখৰ ওপৰত সেইখন সি ইংৰাজীত কৰাৰ কথা আছে চিনেমাখন সেইটো তাৰ সপোন হৈ গুচি গ'ল তাৰপিছত সেই ডাষ্টবিন নামৰ এখন চিনেমা কৰাৰ কথা আছিলে সেইখন তাৰ ফ্ল'ৰতে থাকি গুচি গ'ল এইবিলাক বহুত কাম তাৰ আধৰুৱা হৈ ৰৈ গ'ল
আজি 8 মাহ হৈ যোৱাৰ পিছতো তেওঁৰ কথা ক'লে কোনোবাখিনিত মুখত এটা ধুনীয়া হাঁহি এটা আহি যায় আগৰ কথাবিলাক মনত পৰে। শুনিলে আগৰ কথাবিলাক জানিলে বহুত ভাল লাগে আৰু আপুনিও ইমান সময় আমাক দিলে আজি এনেকৈ আহি তাৰ কাৰণে ধন্যবাদ আৰু এনেকে সকলোৰে মাজত জুবিন গাৰ্গ জীয়াই থাকক তাৰে কামনা কৰিছোঁ ধন্যবাদ ঠিক আছে, thank you.